এয়া পিকনিকৰ কাৰণে ইয়াত যা যোগাৰ চলি আছে। এইগৰাকী মোৰ একদম বেষ্ট ফ্ৰেণ্ড আৰু একদম বাল্যকালৰ বান্ধৱী। প্ৰথম শ্ৰেণীৰ পৰা আমি পঢ়িছিলোঁ, আমি যিহেতু অসমীয়া স্কুলত পঢ়িছিলোঁ। এইগৰাকী হৈছে আমাৰ একদম বেষ্ট ফ্ৰেণ্ড। আমি 4জনী হায়াৰ ছেকেণ্ডেৰীত লগ পাইছোঁ দেই, আৰু এইগৰাকী হায়াৰ ছেকেণ্ডেৰীতে লগ পাইছোঁ। কিন্তু এতিয়ালৈকে আমাৰ একদম ইমান মৰমৰ বান্ধোন, এতিয়ালৈকে আমি ইজনীয়ে সিজনী এৰিব পৰা নাই দেই। বহুত দিনৰ পিছত হ'লেও আমি লগ পাওঁ। এওঁক অকণমান দেৰি মানে বহুত দিনৰ পিছে লগ পাই থাকোঁ, কিন্তু এইকেইগৰাকীতো একদম ইমান আমাৰ মৰমৰ এনাজৰীয়ে বান্ধি ৰাখিছোঁ। কিন্তু কেতিয়াও যাতে চুলিয়া হৈ কাজিয়া নহওক অকণমান তুমি আগলৈ আহি থাকা। আৰু আহিবলগীয়া দিনবোৰ সকলোৰে সুখৰ হওক, মংগলময় হওক। আমি যিহেতু 25 চনটো বহুত ভাল বেয়া মাজেৰে পাৰ কৰিলোঁ, এতিয়া আমাৰ 26 চনটো ধুনীয়াকৈ যাতে আমি আঁকোৱালি ল'ব পাৰোঁ। সকলোৰে সুখ সমৃদ্ধি বাঢ়ি আহে, এয়াই আৰু। বাকী এইবিলাক চব্জি তব্জি বনাই আছে, দেখাই থাকিম অকণমান দেৰি পিছত। গাহৰি আছে, ব্ৰইলাৰ আছে, তাৰপিছত আৰু লোকেল মুৰ্গী আছে, লগতে হাঁহো আছে। সেয়া আৰু আজি ডবল পাৰ্টি চলিব। আৰু এইফালে বাচ্ছা পাৰ্টিখিনি অকণমান দেখাই দিয়া। আৰু মোক মোবাইলটো দিয়ে, মই কেমেৰামেনক দেখাই দিওঁ এবাৰ। এইগৰাকী আমাৰ কেমেৰামেন সুন্দৰী, আমাৰ ধুনীয়া কন্যা দেই ছোৱালী। কি হ'ল হেৰি হৈ গ'ল, আন্ধাৰ হৈ গ'ল ন পটকে। এইফালে একদম পথাৰৰ মাজত লৈছোঁ দেই। এইফালে একদম কামৰ এক্সপাৰ্ট এইগৰাকী বুলি ক'ব লাগিব এতিয়ালৈকে। বাকী এওঁলোকে একদম মোবাইল চোৱাত ব্যস্ত, বাকী যি কৰিলে আৰু। বহুত আগৰ পৰা আহি কাম কৰি আছোঁ দেই। সেইটো কাৰণে এতিয়া অকণমান হেৰি কৰিছে। এতিয়া আমি লাগো আৰু লাহেকৈ। মোৰ অকণমান অহাটো দেৰি হ'ল দেই।